নমস্কাৰ। আমি গোটেই পৃথিৱীখন কিছুমান ধাৰণাৰ মাধ্যমেৰে চাওঁ। সকলোবোৰ আমাৰ দৃষ্টিভংগীবোৰ ধাৰণাৰ ওপৰত ভিত্তিত। এইজোপা গছজোপা এটা ধাৰণা। গছটো আমি নাম এটা দিছোঁ, বা এই ঘৰটো মোৰ, এইটো এটা ধাৰণা। ঘৰটো মোৰ, কিবা এখন কন্ট্ৰেক্ট এখন সাইন কৰিছোঁ, কাৰোবাৰ লগত মই আদান প্ৰদান কৰিছোঁ, সেইবোৰ ধাৰণা। আমি যদি গভীৰভাৱে মনটোক চাওঁ, দেখিম আমি সকলোবোৰ এটা এটা ধাৰণা। এইটো পানীৰ গ্লাছ, ধৰক এইটো এটা গ্লাছ, তাত কিবা কিবি আছে। এইটো এটা মনে এটা ধাৰণাৰ এটা সৃষ্টি কৰি লৈছে, আৰু এটা ধাৰণা কৰে এইটো গ্লাছ মোৰ পৰা আঁতৰত, এইটো এটা গ্লাছ। সকলোবোৰ ধাৰণাৰ ভিতৰত। এইজন মোৰ শত্ৰু, এইজন মোৰ মিত্ৰ, এইটো ভাল, এইটো বেয়া, এই সকলোবোৰ ধাৰণাৰ ওপৰত ভিত্তি কৰে। গতিকে আমি গোটেই পৃথিৱীখন আমি এটা ধাৰণাৰ মাজেদি চাওঁ যে মই সেই সকলোবোৰ বস্তুতকৈ বেলেগ। এইটো মই, আৰু এই গ্লাছটো এইটো, আমি দুটা পৃথক। সেইটো আমাক ধাৰণাই দিয়ে মই এটা পৃথক, আৰু সেই গছজোপা পিছফালে থকা এইটো এটা বেলেগ, মই গছজোপা নহয়। গতিকে আমি ধাৰণাৰ ভিত্তিত পৃথিৱীখন চালে ঠিক সেইদৰে হয়। প্ৰত্যেকটো বস্তুৱেই আমি বেলেগ বেলেগ, আৰু মই বেলেগ। এতিয়া তাৰ এটা প্ৰব্লেম এটা হয়, যেতিয়া মই ভাবোঁ যে মই এইটো বস্তু মোতকৈ বেলেগ, বা সেই গছজোপা মোতকৈ পৃথক, তেতিয়া আমি কি কৰোঁ? আমি এই নিজৰ এইটোক আমি ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰোঁ, আৰু ভাবোঁ সেই গছজোপাই আমাক কি সহায় কৰিব। গতিকে আমি গছজোপাৰ পৰা আপেল এটা খাব পাৰোঁ, বা আম খাওঁ, বা গছজোপা কাটি আমি খৰি কাটি দিওঁ, কাৰণ সেই গছজোপা মোতকৈ বেলেগ। গতিকে সেই গছজোপাই মোক কিবা এটা দিব লাগিব। আমাৰ সকলোবোৰ কিবা এটা দিয়াৰ ভিত্তিত হয়। যেনেকৈ আমি কন্ট্ৰেক্ট এখন সাইন কৰোঁ, ই মোক কিবা এটা দিব লাগিব, নহ'লে এইটো মই কাটি দিম, বেয়া দিম। গৰুজনীয়ে গাখীৰ দি থাকিব লাগিব, বা পথাৰত হাল বাই থাকিব লাগিব। যদি নহয়, মই সেইটো গ'ল, সেইটো মোৰ একো সহায় নহয়। এই গোটেই পৃথিৱীখনত আমি সেই দৃষ্টিভংগীৰে চাওঁ। আৰু এইজন মোৰ বন্ধু, এইজনৰ লগত কথা পাতি ভাল লাগে, গতিকে মই এইজনৰ ওচৰত যাম। আৰু সেইজনৰ লগত মই কথা পাতি বেয়া লাগে, গতিকে মই সেইজনৰ ওচৰত নাযাওঁ, কাৰণ মই আৰু তেওঁ পৃথক। গতিকে গোটেইখন এই পৃথক এটা অস্তিত্বৰ আমি সৃষ্টি কৰোঁ। সৃষ্টি হয় আমাৰ ধাৰণাৰ মাজেদি, মই আৰু সেইটো বেলেগ। কিন্তু প্ৰকৃততে কি হয়নো বাৰু? মই আৰু সেই গছজোপা, মই আৰু তেওঁ পৃথক হয় জানো প্ৰকৃততে, নে আন কিবা? আৰু গোটেই জেনত সেইটোৱে আমি বিচাৰোঁ। প্ৰকৃততেনো কি? প্ৰকৃতত এইখন কি হয়? আমি গোটেইখন আমি ধাৰণাৰ মাজেদি চাওঁ, কিন্তু যদি আমি ধাৰণাবোৰ অঁতৰাই চাওঁ, তেতিয়াহ'লে আমি কিবা এটা বেলেগকে দেখিম নেকি বাৰু? সেইটোৱে হ'ল যে আমি পৃথককৈ কি দেখিম যেতিয়া আমি ধাৰণাবোৰ অঁতৰাই দিওঁ। আৰু জেনত সাধাৰণ এজন জাপানীজ, তেওঁৰ নাম ড'গেন জেনজি। ড'গেন জেনজি আছিল 1200 শতিকাত। তেওঁ জেন যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল জাপানত। আৰু তেওঁৰ লিখাবোৰ, তেওঁ বহুত লিখিছিলে, সেইবোৰ প্ৰবন্ধ হিচাপে বহুত প্ৰবন্ধ লিখিছিলে, আৰু সেই প্ৰবন্ধবোৰ গোট খাই কিতাপ আকাৰে হ'লগৈ। সেই কিতাপখনৰ নাম হ'ল শোবোগেনজো, জাপানীজত শোবোগেনজো। শোবোগেনজোত যদি আমি ইংৰাজীত তাৰ অনুবাদ কৰোঁ জাপানীজৰ পৰা, তাৰ মানে হয় ইংলিছত হ'ব ট্ৰু ধৰ্মা আইজ। তাৰ মানে ধৰ্মৰ দৃষ্টিৰে আমি দেখোঁ, প্ৰকৃতটো দেখোঁ। আৰু সেই শোবোগেনজোখন যথেষ্ট টান পঢ়িবলৈ, কাৰণ এনেই পঢ়ি গ'লে একো বুজি নাপায়। ধ্যান কৰিলে লাহে লাহে শোবোগেনজোখন খোল খায়, বুজি পায়, আৰু প্ৰকৃতটো দেখা পায়। ধ্যান আৰু শোবোগেনজো অধ্যয়ন কৰি লাহে লাহে প্ৰকৃতটো দেখায়। কোনোবা এজন মানুহ নোবেল প্ৰাইজ পাব পাৰে ফিজিক্সত, কিন্তু তেওঁ যদি শোবোগেনজোখন পঢ়ে একো বুজি নাপায়, সেইটো গেৰাণ্টি।
ধ্যান কৰি বছৰ বছৰ লাগে চৌবগিঞ্জখন বুজি পাবলৈ, চৌবগিঞ্জখন। তেতিয়া আমাৰ প্ৰকৃত চকুটো খোল খায়, ধৰ্মৰ চকুটো খোল খায় আৰু আমি প্ৰকৃত বস্তুবোৰ দেখা পাওঁ। ঠিক সেনেদৰে ভাৰততো উপনিষদ আমি পঢ়িব পাৰোঁ, মাণ্ডুক্য উপনিষদ। তাত আমি বস্তুবোৰ হ'ব পাৰে, কিন্তু আমি প্ৰকৃতকৈ বুজি নাপাওঁ মাণ্ডুক্য উপনিষদ কেতিয়াও বা উপনিষদবোৰ। আমাৰ ধাৰণাৰ সৃষ্টি কৰি লওঁ। ধ্যান কৰিলে আমি মাণ্ডুক্য উপনিষদখন পঢ়িবই নালাগে, নিজে নিজে আহি যায়। গতিকে ঠিক সেইদৰে, আৰু সেয়াই হ'ল জেনত আমি ধ্যান কৰোঁ, প্ৰকৃত স্বৰূপটো আমি গোটেইখন, আমি প্ৰকৃত কি সেয়া আমি চাওঁ। মই আৰু তোমাৰ, মই আৰু এইটো পৃথক নে আন কিবা এটা, এইটো আমি চাওঁ। গতিকে সেয়াই জেন। আৰু জেনত কোনো আমি গৈ পেলাই আমি কিবা এটা যে পাব লাগিব সেইটো নাই, তেনেকুৱা নহয়। কাৰণ প্ৰকৃত স্বৰূপটোতো এই মুহূৰ্ততেই আছে। আমি যদি গৈ পাত আগত আমি প্ৰকৃত স্বৰূপটোতো যাব নালাগে ক'তো। যেনেকৈ আমি চাকৰিত আমাৰ নিজৰ কেৰিয়াৰৰ ওপৰলৈ উঠি গৈ থাকোঁ, কালি আমি নেক্সট বছৰ আমি গাড়ী এখন কিনিম, তাৰপিছত আমি ঘৰটো ডাঙৰ কৰিম, আমুক আমুক ভৱিষ্যতে হয় চব বস্তুটো। ইয়াত ভৱিষ্যত বুলি কোনো কথা নাই, কাৰণ প্ৰকৃত মুহূৰ্তটো এই মুহূৰ্ততে প্ৰকৃত স্বৰূপ। গতিকে ভৱিষ্যতে গৈ পাবলৈ একো নাই তাত, এই মুহূৰ্ততেই সকলোবোৰ। খালি আমাৰ চকুত কিছুমান ধাৰণাৰ চশমাবোৰ লগোৱা আছে কাৰণে আমি ভালকে নেদেখোঁ, আৰু জেনত সেই ধাৰণাৰ চশমাযোৰ লাহে লাহে গলি যায়। তেতিয়া আমি প্ৰকৃত স্বৰূপটো এই মুহূৰ্ততে দেখা পাওঁ। তাকে ক'লো। ধন্যবাদ।